নমস্কাৰ, মই অসমীয়া ছোৱালী বনমিতা। এয়া আজি ৰাতি আমি ৰুটি খাম। তাৰ কাৰণে আটা অলপমান লৈছোঁ। এয়া উতলোৱা গৰম পানী দিছোঁ দেই, সেইকাৰণে মই চামুচেৰে কৰি আছোঁ। এতিয়া এইখিনি চামুচেৰে ভালকৈ মিহলাই ল'ম। নিমখ দিছোঁ অলপমান, আৰু তাৰপিছত এতিয়া মিহলাই আছোঁ। এনেকৈ মানে গৰম পানী দিলে একদম খাবলৈ ৰুটিখন মানে নৰম হৈ যায়। তাৰ কাৰণে গৰম পানী দি কৰি আছোঁ। আমাৰ মাইনাই মানে খাই বহুত ভাল পায়, নৰম হোৱাৰ বাবে সৰু সেইকাৰণে। এতিয়া এইখিনি ভালকৈ মিহলাই লৈ অলপমান হাতৰে এইখিনি মঠি ল'ম। এয়া জানে হয়তো চবে, আৰু যিসকলে এনেকৈ খোৱা নাই খাই চাব এবাৰ, ভাল পাবা খাবলৈ, বহুত টেষ্টি হৈছে। এতিয়া বলবিলাক বনাই ল'ম। তাৰপিছত আজি মানে কি বতৰটো বেছি ভাল নহয়, বৰষুণ দি আছিলে, তাই ভাবিলোঁ ভাত নাখাওঁ, ৰাতি ৰুটিয়ে খাম। এয়া এখন এখনকৈ এতিয়া চবখিনি বেলি ল'ম। বেছি টাইমো নালাগে বেলোতে, হৈ গ'ল। এতিয়া এয়া হৈ গ'ল। এতিয়া টাৱাখন গৰম দিছোঁ। টাৱাখন মানে কি ব্ৰেড ভাজা আছিল দেই, সেইবিলাকত চকু নিদিব। মাইনাক আবেলি ব্ৰেড ভাজি দিছিলোঁ বাটাৰেদি, তাকে তেনেকৈয়ে আছিল। আৰু ভাবিলোঁ সন্ধিয়া ৰুটি খাম যেতিয়া, এনেকৈ থৈ দিছোঁ। আৰু তাৰ ওচৰতে খেলি আছে, কিবা কিনি কৈ আছে। এয়া এতিয়া টাৱাখন গৰম হৈছে, আৰু এইখিনি চামুচ এখনেৰে চাফা কৰি ল'লোঁ। এতিয়া টাৱাখন গৰম হৈছে যেতিয়া অলপমান তাতে ঘি দিম। এয়া এতিয়া অলপমান তাতে ঘি দিম। ঘি দি ধুনীয়াকৈ ৰুটিখন ভাজি ল'ম। বিশেষ আজি একো কৰা নাই, ৰুটি আৰু কণী ভাজিম, তাকে দি খাম। আৰু মই চাহ খাম। চাহ মানে মোৰ বহুত প্ৰিয় হয়, বহুত ভাল পাওঁ। এয়া ৰুটিখন ভাজিলোঁ।